নমস্কাৰ আজি অৰুণোদয় অসম চেনেলৰ জিতেন ভূঞা পডকাষ্ট অনুষ্ঠানলৈ অতিথি হিচাপে আমন্ত্ৰিত কৰি অনা হৈছে অল আসাম কেব এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট শ্ৰীযুত বিষ্ণু দাস ডাঙৰীয়া। নমস্কাৰ। স্বাগতম দাদা। হয়। আপোনাক আজিৰ এই অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে মাতি আনিছোঁ। বহুদিনৰ পৰা বিচাৰিছিলে, আপুনি অলপ ব্যস্ত আছিলে, আহিব পৰা নাছিলে। আজি অহাৰ কাৰণে আপোনাক প্ৰথমটো ধন্যবাদ। দাদা, আজিৰ মহানগৰ যেনেকৈ গুৱাহাটীত হওক বা অসমৰ বাহিৰত দিল্লী, মুম্বাই সকলোতে মানুহৰ ট্ৰান্সপৰ্টেশ্যনৰ এটা অবিচ্ছেদ্য অংগ হিচাপে এই কেব যেনেকৈ হয়, অ'লা হওক, উবেৰ হওক বা ধৰি লওক কিছুমান স্থানীয় কেবৰ আছে, এপ আছে, তেনেকৈ আমাৰ অসমত আছে, ASTCৰো আছে তেনেকৈ। সেই মানে বিভিন্ন এপসমূহত আজি আমাৰ যিবিলাক অসমীয়া যুৱকে তেনেকৈ কিছুমানে নিজে গাড়ী লৈ, কিছুমানে হয়তো কাৰোবাৰ পৰা ভাড়াত লৈ এনেকৈ কেবৰ জৰিয়তে জীৱিকা অৰ্জনৰ এটা উপায় লৈছে। মানে যিসকল যুৱকক এসময়ত আমি নিবনুৱা বুলি কৈছিলোঁ, কিছুমান শিক্ষিত যুৱক, কিছুমানে বিভিন্ন কাৰণত স্কুল এৰিব লগা হৈছে আধাতে, তেওঁলোকে ধৰি লওক এই কেবৰ জৰিয়তে চলাই পেলাই এটা অৰ্জন কৰিছে, বা তাৰোপৰি মানুহৰো বহুত সুবিধা হৈছে, আৰু বিশেষকৈ বৃদ্ধজনৰ সুবিধা হৈছে বা মহিলাসকলৰ সুবিধা হৈছে, এটা ছেফটি থাকে, এপ এটা থাকে। কিন্তু মানে এই মানে যেনেকৈ এইটো চলি আছে, এনে গ্ৰাহকৰ ফালৰ পৰা আমিও ধৰি লওক এনেকুৱা কেবত আমিও উঠো, গতিকে আমাৰ কাৰণে সুবিধা হৈছে দেই, আমাৰ কাৰণে সুবিধা হৈছে। সকলোৱেতো গাড়ী এখন কিনিব নোৱাৰে, বা কিন্তু এই কেব চালকসকলৰ তেওঁলোকে প্ৰাপ্য পায়নে বাৰু? পোনপ্ৰথমে মই অৰুণোদয় অসমৰ সমূহ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ যি সমস্যা, সেই সমস্যাখিনিৰ বিষয়ে আপোনালোকে দুআষাৰ কোৱাৰ কাৰণে যে আজি আমাক সুযোগখন দিছে, তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। এতিয়া কথাটো হ'ল চাওক যে গুৱাহাটী মহানগৰীত আজিৰ তাৰিখত প্ৰায় 4-5টা এপ ৰানিঙত আছে। অ'লা, উবেৰ, ৰেপিড', পে ইণ্ডিয়া, N2Cab, এনেকুৱা বিভিন্ন ধৰণৰ, বা STC, চিটি কেব। STC চিটি কেবটো আচলতে আণ্ডাৰটেকিং গভৰ্ণমেণ্টৰ নিচিনাই, আৰু গভৰ্ণমেণ্ট এপ বুলিয়ে কোৱা যায় প্ৰায়। কিন্তু এই লোকেল এপসমূহে যি ধৰণৰ ছাৰ্ভিচ এটা আমাক দিম বুলি এটা আশাৰ এখনি দেখুৱাইছিলে, সেইখিনি তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। আৰু ইয়াৰ বাবে আমাৰ চালকসকলে বিভিন্ন সময়ত যি নিজৰ দৈনিক উপাৰ্জন পাব লাগিছিল, সেই ধৰণে পোৱা নাই। আৰু এই লোকেল এপকেইটাৰ ওপৰত এটা এনেকুৱা ভৰসা জাগিছিলে আমাৰ, যে এই কেবসমূহ যেতিয়া আহিব আৰু বহিৰ্জাতিক কোম্পানীসমূহে যি ধৰণে আমাক লুণ্ঠন কৰি আছে, সেইটো আৰু নতুনকৈ কোৱাৰ কোনো কথা নাই। এইটো সকলোৱে জানে যে অ'লা, উবেৰ এইসমূহ কোম্পানীয়ে বিভিন্ন সময়ত চালকসকলক এটা শোষণ কৰি আছে। কিন্তু এই লোকেল কেবসমূহ অহাৰ লগে লগে আমি এটা মনোবল পাইছিলোঁ যে এইসমূহৰ পৰা আমি বেনিফিটেড হ'ম। কিন্তু এতিয়া মানে সেইটো হোৱা নাই। সেই এপসমূহৰ লগত ফেৰ মাৰিব পৰা নাই। কিছু ক্ষেত্ৰত তেওঁলোকৰ টেকনিকেল ইছ্যু থাকে, কিছু ক্ষেত্ৰত তেওঁলোকে সেই এপ বহুজাতিক কোম্পানীসমূহৰ লগত কম্পিটিশ্যনত নামি কেনে আমাৰ যিখিনি বেছ ফেয়াৰ বা যিখিনি কিলোমিটাৰ ফেয়াৰ, সেই কিলোমিটাৰ ফেয়াৰখিনি তেওঁলোকে হ্ৰাস কৰি কেনে চলাবলগীয়া হৈ আছে। এতিয়া বৰ্তমান সময়ত আপুনি বিশ্বাস নকৰিব, এই গৰমৰ দিনত AC চলাই এখন আমাৰ বাণিজ্যিক বাহনে প্ৰায় 10ৰ পৰা 12 টকা কিলোমিটাৰত ভাড়া মাৰে। কিন্তু কোম্পানীবিলাকতো থাকিবই 30%, 40%। কিন্তু এই বহুজাতিক কোম্পানীসমূহে যেতিয়াৰ পৰাই আহিছে ইয়াতে গুৱাহাটীত, তেতিয়া এটা ডাঙৰ সপোন দেখুৱাইছিলে। আমাৰ যুৱ সমাজ যিখিনি শিক্ষিত নিবনুৱা, মই নিজেই মেট্ৰিক পাছ, তেনেকুৱা ধৰণৰ বহু যুৱ সমাজৰ ল'ৰাক সপোন দেখুৱাইছিলে যে কেব এখন চলালে মান্থলি 80,000, 70,000 এনেকুৱা ধৰণৰ উপাৰ্জন হ'ব। আৰু এইটো আশাতে বহুতে লোন লৈ গাড়ীবোৰ কিনি পেলাইছিলে। কিন্তু এই যুৱকসকলে যেতিয়া এই জালখনত ভৰি দিলে, তেতিয়া তেওঁলোকে লাহে লাহে অনুভৱ কৰিলে যে আমাক কি ধৰণে ডিঙিত চেপিবলৈ আৰম্ভ কৰিছে। আৰু উপায়ান্তৰ নাপায় আমি বিভিন্ন সময়ত আমাৰ পৰিবহণ বিষয়া হওক বা পৰিবহণৰ লগত জড়িত যিসকল ব্যক্তি আছে, তেওঁলোকক আমি বিভিন্ন সময়ত অভিযোগ প্ৰদান কৰোঁ। আজিৰ তাৰিখত যোনটো চৰকাৰী নিৰীখ, সেই নিৰীখটো পাবৰ কাৰণে আমি বাৰম্বাৰ তেওঁলোকক আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ। কিন্তু কেইবালানি বৈঠকৰ পিছতো, উপায়ুক্তৰ কাৰ্যালয়ত যেতিয়া আমি বহুতবাৰো বহিলোঁ, তাৰ পিছতো কিন্তু এই প্ৰাপ্য মজুৰিখিনি বা কিলোমিটাৰখিনি আমাক ঠিক কৰি আজিলৈকে তেওঁলোকে দিয়া নাই। গতিকে আমি বিচাৰোঁ যে আমাৰ কেব চালকসকলে
যোনটো নিৰিখ চৰকাৰী নিৰিখ যোনটো সেই চৰকাৰী নিৰিখটো অন্তত যদি তেওঁলোকে ধাৰ্য কৰি দিয়ে তেতিয়াহ'লে কিলোমিটাৰ 18 টকাৰ পৰা 22 টকাৰ ভিতৰত হ'ব মানে এই ক্ষেত্ৰত চৰকাৰ আৰু সেই কোম্পানীবিলাকৰ মাজত এমঅইউ নতুনকৈ হ'ব লাগিব হয় ৰিসেন্টলি এটা ভাল খবৰ আছে যে আমি যোৱা কালি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ পৰিবহণ কাৰ্যালয়ত আৰু তেওঁলোকে এই বস্তুখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু অতি শীঘ্ৰেই এই প্ৰতিষ্ঠানসমূহৰ লগত আমাৰ এছ'চিয়েশ্যনক বহাই এটা সঠিক সিদ্ধান্ত কৰি দিম বুলি আমাক জনাইছে আৰু যিবিলাক আমাৰ স্থানীয় বনাইছিলে তেওঁলোকে মানে বাহিৰৰ ওলা হওক উবেৰ হওক তাৰ লগত যেনেকে মানে এটা কম্পিটিশ্যন কৰি আমাৰ থলুৱা যুৱকক বেছি লাভ দিম বুলি আগবাঢ়ি আহিছিলে কিন্তু এতিয়া কাৰ্যক্ষেত্ৰত সেইটো হোৱা নাই তাৰ আঁৰত কি আছে মানে তাৰ মানে কিহৰ কাৰণে পিছ পৰি আছে মানে আপুনি কি ভাবে তেওঁলোকে প্ৰথম কথা হৈছে কি যিবিলাক কোম্পানী এতিয়া নতুনকৈ আহিছে তেওঁলোকে আচলতে চালকসকলৰ যিখিনি মৰ্ম বেদনা বা যিখিনি তেওঁলোকে বিচাৰি আছে এই বিষয়ত তেওঁলোকে আচলতে কোনো হেৰি নাই মানে বিষয়টোক লৈ আয়ত্ত কৰিব পৰা নাই আচলতে তেওঁলোকে ভাবে যে আমি এটা এপ খুলিছো আৰু এপ খুলি তেওঁলোকক দিছো গতিকে তেওঁলোকৰ এটা মহৎ উপকাৰ হৈছে গতিকে তেওঁলোকে আমাৰ এপত গাড়ী চলাব আৰু তেওঁলোকে এটা ভাল লাভান্বিত হ'ব এতিয়া কথাটো হৈছে কি এপটো খুলি থাকিলে এইটো আৰু নহ'ব কাষ্টমাৰৰ কাৰণেও তেওঁলোকে পলিচি ল'ব লাগিব যেতিয়া আপোনাৰ কাষ্টমাৰ বেছটো থাকিব তেতিয়া আপোনাৰ অট'মেটিকলি চালকসকলে ভাড়াটো পাব এতিয়া লোকেল এপসমূহৰ কি হয় তেওঁলোকে ড্ৰাইভাৰখিনিৰ ওপৰত যদি এফালেদি গুৰুত্ব দিয়ে মানে যাত্ৰীখিনিৰ ওপৰত গুৰুত্ব নিদিয়ে এতিয়া যাত্ৰীখিনিৰ ওপৰত যেতিয়া গুৰুত্ব নিদিব যেতিয়া আপোনাৰ কাষ্টমাৰে নাই এপটো খুলি দিনৰ দিনটো বহি থাকি তেওঁলোকে তেতিয়াহে আমাৰ থলুৱা চালকসকলক লাভ দিব পাৰিব যদি তেওঁলোকৰ ডিমাণ্ডটো বাঢ়ে গতিকে সেই কাষ্টমাৰ খিনিৰ ওচৰলৈ আমাৰ লোকেল এপ খিনি যাব লাগিব যিটো পাৰা নাই তাৰ মানে কি হ'ব যেনিবা মই আজি কাষ্টমাৰ মই হয়তো ওলা বা উবেৰত বুক কৰিবলৈ ভাল পাওঁ সেই বিশ্বাসটো আমাৰ থলুৱা এপ খিনিয়ে ল'ব লাগিব সেই বস্তুটো সেইটো বস্তু ল'ব লাগিব মানে ডিমাণ্ডটো বাঢ়ি গ'লে প্ৰফিটটো বাঢ়িব বুজিছো হয় তেতিয়াহ'লে দাদা আপুনি এইটো ক্ষেত্ৰত কি মানে কি পদক্ষেপ ল'লে ভাল হ'ব বুলি ভাবিছে আমি যিমানখিনি পাৰোঁ আমি সাংগঠনিকভাৱে চৰকাৰী পক্ষৰ লগত আমি লাগি আছোঁ বুজি আছোঁ মই নিজেই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো এই বিষয়ে আলোচনাত মিলিত হৈছিলোঁ আৰু এইখিনি সৌভাগ্য হৈছে মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি সময় দিছে আমাক আৰু তেওঁ গুৰুত্ব সহকাৰে এই বিষয়বস্তুটোক লৈছিল তাৰপিছতে আমি 2-3 লানি আমি বৈঠকত ডিচি অফিচত মিটিং কৰিলোঁ তাতেও বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কিন্তু এতিয়া কথাটো হৈছে কি যে এই সিদ্ধান্তখিনি অকল কাগজে পত্ৰই থাকিলে নহ'ব এই সিদ্ধান্তখিনি ফলপ্ৰসূ হ'ব লাগিব আৰু যদি এই যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেইখিনি যদি কাগজে কলমে হয় তেতিয়াহ'লে মই আশাবাদী যে নিশ্চিতভাৱে কেব চালকসকল উপকৃত হ'ব আৰু ওলা উবেৰতকৈ যিটো আমাৰ থলুৱা যিবিলাক নতুন আমাৰ নিজৰ উইদিন ষ্টেট আমাৰ যিখিনি এপ আছে সেইখিনি এপত এনেকুৱা ক'ত মানে অলপ ৰৈ গৈছে কৰণীয় য'ত কাষ্টমাৰে মানে গ্ৰহণ কৰা নাই ইমান হেৰিকে আপুনি কি ভাবিব আচলতে বিজনেছ পলিচিটোতো আপুনি জানেই কাষ্টমাৰ বেছটো আৰু আপোনাৰ নিজৰ প্ৰডাকশ্যনৰ দুইটা বস্তুৱে চাব লাগিব এতিয়া প্ৰথম কথা হৈছে কি তেওঁলোকে নিজৰ ছাৰ্ভিচটো কি ধৰণে ভাল কৰিব সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব যিহেতুকে আমাৰ পৰা তেওঁলোকে তেনেকুৱা ধৰণৰ এডভাইচ নলয় আমাক জাষ্ট কয় যে আপোনালোকে অলপমান চাই দিব সহায় কৰি দিব তেওঁলোকে এপটো তৈয়াৰ কৰি কেনে কাষ্টমাৰৰ মাজত কি ধৰণে যাব লাগিব তেওঁলোকৰ বিজনেছ পলিচি এইটো লৈ যাব কিন্তু তেওঁলোকে তেনেকুৱা লাভান্বিত হয়তো সেনেকুৱা একো দেখাব পৰা নাই যে কাষ্টমাৰখিনিয়ে সেই ৰাইটটো ব্যৱহাৰ কৰি কিমান ছেফ বা কিমানখিনি তেওঁলোকে বেনিফিটেড হ'ব এই বিষয়বস্তুবিলাকৰ ওপৰত আচলতে তেওঁলোকে আলোচনা কৰিব লাগে বা তেওঁলোকে নিজেই নিজকে বস্তুটো এটা চাই ল'ব লাগিব মানে দুইফালৰ পৰা অলপ অলপ কৰণীয় আছে আৰু মেইন যিখিনি ভুগিছে মই নিজাকে ভাবিছোঁ এই আমাৰ যুৱকসকলে ভুগি আছে যোনে চলাইছে কাৰণ বহুতেতো লোনত গাড়ীখিনি লৈ লৈছে তেওঁলোকে লোন দিবই লাগিব ইনকাম হওক নহওক হয় ঠিক আছে তে দাদা এইখিনি ক্ষেত্ৰত আপোনালোক মানে তেওঁলোকৰ কাৰণে মানে আপোনালোকে কৰি আহিছে আৰু নেক্সট আপোনালোকে কি পদক্ষেপ ল'ম বুলি ভাবিছে হৈছে কি যে নেক্সট মানে আমাৰ দায়িত্ব হৈছে যে সাংগঠনিক ভিত্তিত আমাৰ দায়িত্ব হৈছে যে এটা গুড ছাৰ্ভিচ দিয়া যে আজি আমি কিলোমিটাৰ ফেয়াৰটো কম পাব পাৰোঁ কিন্তু আমি ছাৰ্ভিচটো বেয়া কৰি দিব নোৱাৰোঁ জনসাধাৰণক আমি সুফল লুণ্ঠন কৰিব নোৱাৰোঁ যে ৰাজপথত গাড়ী এখনত যাত্ৰী এজনক বহাই লৈ যে আমি এটা ডিমাণ্ড চাৰ্জ কৰিলোঁ আপুনি ইমান দিব লাগিব ইমান দিব লাগিব আমি সেই ব্যৱস্থাটো যাতে বেয়া নহয় তাৰ বাবে আমি লক্ষ্য ৰাখিছোঁ আৰু মই ভাবোঁ যে আজিৰ তাৰিখত অসমৰ জনসাধাৰণে বা গুৱাহাটী মহানগৰীৰ জনসাধাৰণে কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা নাপায়
আৰু যেতিয়ালৈকে মই দায়িত্বত আছোঁ তেতিয়ালৈকেতো এইটো বস্তু হ'বই নিদিওঁ মই আজিৰ তাৰিখত আপুনি বিশ্বাস নকৰিব যে কোনো এজন কেব চালকে এক্সট্ৰা পইচা নিবিচাৰে তেওঁলোকে নিজৰ প্ৰাপ্যখিনিয়ে লৈ কেনে আমি নিজে উঠি পাইছোঁ এই ক্ষেত্ৰত হয়তো বাইকবিলাকৰ ক্ষেত্ৰত আপুনি অলপ চলপ দেখা হ'ব কিন্তু কেব চালকৰ ক্ষেত্ৰত আপুনি দেখা নাপায় কাৰণ আমি বিচাৰোঁ যে আমাৰ যোনটো ছাৰ্ভিচ এই ছাৰ্ভিচটো ভাল ছাৰ্ভিচ হওক দিল্লী মুম্বাইৰ লগত সমানে ফেৰ মাৰিব পৰা ছাৰ্ভিচটো গুৱাহাটীতো হওক এটা সময়ত আছিলে যে গুৱাহাটীৰ কেব চালকৰ ৰেটিংটো একেবাৰে কম আছিলে খুব বেয়া ড্ৰাইভাৰ বুলিয়ে জানে আপোনালোকে হয়তো পাইছে যে এনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলৰ সাংবাদিকেও টুইট কৰি কেনে কেব চালকৰ ওপৰত বহুত এনেকুৱা ইছ্যু গুচি গৈছে কিন্তু তাৰপিছত মই যেতিয়া নেতৃত্বত পালোঁ বা দায়িত্ব পালোঁ তেতিয়াৰ পৰাই ছাৰ্ভিচটোৰ ওপৰত গুৰুত্ব দিলোঁ আৰু আজিৰ তাৰিখত কেব ছাৰ্ভিচটো গুৱাহাটীত খুবেই ভাল আৰু ৰেটিঙৰ ক্ষেত্ৰতো আপুনি চাব পাৰে যে গুৱাহাটীৰ কেব ড্ৰাইভাৰৰ ৰেটিংটো কিন্তু বহুতখিনি আগবাঢ়ি গৈছে গতিকে আমাৰ দায়িত্ব যে ছাৰ্ভিচটো আমি ভাল কৰিব লাগে আৰু আমাৰ যে সমস্যা আছে আমি যে কিলোমিটাৰ ফেয়াৰ পাবলগীয়া আছে বা যি দিশত আমি পাবলগীয়া আছে সেইখিনি আমি চৰকাৰৰ পৰা যেনেকৈ নহওক আমি আদায় কৰিম কিন্তু তাৰ কাৰণে আমি যাত্ৰীসকলক হাৰাশাস্তি নকৰোঁ এনেই মই কৰ্ম সংক্ৰান্তত কেতিয়াবা দিল্লী যাওঁ তেতিয়া মই ওলা উবেৰ বা মেৰু কেব এইবিলাকতে বহোঁ তেতিয়া মই দেখিছোঁ তাৰ যিবিলাক চালক হয় তেওঁলোকৰ ছেটিছফেকশ্যনৰ লেভেলটো আমাৰ অসমৰ চালকতকৈ বেছি তাৰ আঁৰত কি বুলি ভাবে CNG কাৰণে CNG এইটো মুখ্য কাৰণ চাওক দিল্লী মুম্বাইত আপোনাৰ প্ৰায়ভাগ দেখা পাব গাড়ীবিলাক আপোনাৰ CNG চলে আৰু CNG ৰেটটো পেট্ৰল ডিজেলৰ তুলনাত যথেষ্টখিনি কম প্ৰায় 60-70 টকাৰ ভিতৰত থাকে আৰু আমাৰ গুৱাহাটীত যিহেতুকে এতিয়া 100 টকাই প্ৰায় গতিকে সেইটো এটা মুখ্য আঘাত আমাৰ কাৰণে আৰু সেই পলিচিটোৱে তেওঁলোকে গুৱাহাটীতো চলাই আছে অথচ গুৱাহাটীত CNG গাড়ী নাই আপুনি গমে পায় CNG হৈছে কাৰণে মানে তাত কেব চলোৱা এজন চালকে খুব সুন্দৰভাৱে ঘৰখন চলায় খুব সুন্দৰভাৱে চলায় আৰু মানে সুখী থাকে মানে হেৰিকে কমপ্লেইন নাই গতিকে ইয়াত মই এই বস্তুটো দেখাৰ কাৰণে মই তাকে ভাবো কাৰণটো হয়তো CNG ইয়াতে দুইটা দিশ চাব লাগিব এক নম্বৰ কথা আছে তাত যাত্ৰীৰ সংখ্যাও যথেষ্টখিনি বেছি তাত যাত্ৰীও বহুত আছে চিটিখনো বহুত ডাঙৰ চিটি আৰু আমাৰ ইয়াতে গুৱাহাটীতো প্ৰায় 20 কিলোমিটাৰৰ ভিতৰতে আমি যাতায়াত কৰোঁ 20 কিলোমিটাৰতে গুৱাহাটী চিটিখন শেষ হৈ যায় আৰু তাৰ উপৰি পেট্ৰল ডিজেল আৰু যানজাতৰটো কথা নকওঁৱে কিন্তু বৰ্তমান সময়ত অলপমান বাৰু এইখিনি ৰাজ্য চৰকাৰে যিখিনি কৰিছে আমি দেখা পাইছোঁ অলপ ফকা হৈছে পৰিৱৰ্তন হৈছে গুৱাহাটীত কিন্তু CNGৰ চিষ্টেমটো হয়তো ইয়াতে যদি হয় তেতিয়াহ'লে অকণমান লাভান্বিত হ'ব বুলি মই আশাবাদী যিহেতুকে তেওঁলোকে CNG ৰেটতে পেট্ৰল ডিজেল গাড়ীখিনি আমাৰ গুৱাহাটীত চলাই আছে সেইটো ৰেট দিছে ইয়াত কিন্তু ডিজেল আৰু পেট্ৰল গতিকে মেইন তাতেই হৈছে প্ৰব্লেমটো হয় কাৰণ তাত মানে ওলা উবেৰ চলোৱা চালকজনৰ জীৱনটো বৰ সুন্দৰভাৱে পাৰ হৈ আছে গতিকে CNGৰ ওপৰত আপোনালোকে কিবা কৰিছে নেকি চেষ্টা কৰিছে নেকি CNGৰ মানে চাওক আমাৰ নৰ্থ ইষ্টত বা অসমত CNGৰ বস্তুটো ইমান এটা প্ৰভাৱ বিস্তাৰ নকৰিব বুলি ভাবোঁ মই কাৰণ ইয়াতে অলপ হিলছ এৰিয়া আছে আৰু CNG যিহেতুকে হিলছ এৰিয়াত আপ চাপবিলাক অলপ কষ্ট হয় সেইকাৰণে আমাৰ বাহনসমূহ আৰু যিবিলাক ইলেক্ট্ৰিক কাৰবিলাক ইভিৰ ক্ষেত্ৰতো সেম তেনেকুৱাই আচলতে ইভিৰ ক্ষেত্ৰতো মানে বহুত সোনকালে চাৰ্জিং পইণ্ট লাগিব আৰু চাৰ্জিং পইণ্টবিলাক ঠিক সেই ধৰণে হোৱা নাই এতিয়া যিধৰণে হ'ব লাগিছিল এতিয়াও ইমান ফ্ৰিকুৱেণ্টলি পোৱা নাযায় কিন্তু কিছু ইভি কাৰ আমি অহা দেখা পাইছোঁ আহিছে ইভি কাৰ কিন্তু তেওঁলোকে এতিয়া ছাকচেছ হোৱা বুলি ধৰিব নোৱাৰে ট্ৰায়েল বেচিছতে আছে তেতিয়াহ'লে দাদা আপুনিতো ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আমাৰ যদি এজন অসমীয়া যুৱকে ভাবে মই পঢ়িলোঁ শুনিলোঁ মই বহুত ডাঙৰ চাকৰি কৰিব মই নোৱাৰোঁ সৰু সাধাৰণ চাকৰি এটা কৰিবলৈ মই কেৰেলা বেংগলোৰ নাযাওঁ মই ইয়াতে এখন কেব চলাম আপুনি তেওঁক চলাবলৈ ক'বলে নচলাবলৈ ক'ব প্ৰথম কথা হৈছে কি মই নচলাব বুলি মই নকওঁ কাৰণ ব্যৱসায় এটা এনেকুৱা মানে বৰ্তমান পৰিস্থিতিক চাই হয় আৰু আজিৰ তাৰিখত আমাৰ নিবনুৱাৰ সংখ্যা যি হাৰত বৃদ্ধি হৈছে কাৰণ যিখিনিয়ে টপাৰ ষ্টুডেণ্ট বা যিখিনিয়ে পঢ়া শুনাত ভাল তেওঁলোকে চাকৰিৰ পিছতে যাব তেওঁলোকে আৰু গাড়ী চলোৱাৰ লাইনত নাহে কিন্তু যিখিনিয়ে পিছুৱাই থাকে বা যিখিনিৰ শিক্ষাৰ ক্ষেত্ৰত অলপমান মানদণ্ডটো কম সেইসকল যুৱকে ক'ত যাব সেইসকল যুৱকে শিক্ষাৰ মানদণ্ড কম হ'লেতো উপযুক্ততাৰ কমি নহ'বও পাৰে বেলেগ ক্ষেত্ৰত হয় কিন্তু আজিৰ তাৰিখত আপুনি চাব পাৰে যে আমাৰ যুৱ সমাজ আচলতে খেতি বাতিৰ ফালে মনোনিৱেশটো কমি গৈছে আজিৰ যুগত আমাৰ যিখিনি যুৱ সমাজ আছে তেওঁলোকে এটা সহজ ৰাস্তাই অৱলম্বন কৰে আচলতে আৰু সেই সহজ বুলি কওঁতে আজিৰ তাৰিখত লাইচেন্স এখন বনাই গাড়ী এখন লোনত লৈ কেনে চলোৱাটোৱে তেওঁলোকে সহজ বুলি ভাবে আৰু সেইকাৰণে আচলতে ইয়াতে কেবৰ সংখ্যাটো যথেষ্টখিনি বৃদ্ধি হৈছে আৰু সেইটো এটা আমাৰ কাৰণে আচলতে নিগেটিভ যে কেবৰ সংখ্যাটো বৃদ্ধি হ'ল আৰু দ্বিতীয়তে আপোনাৰ
যিসকল নতুনকৈ আহিছে তেওঁলোকে গম নাপায় আচলতে যে ইয়াতে ৰেটটো কি হ'ব লাগে, কি হ'লে ভাল হয়, তেওঁলোকে একো গম নাপায়, গাড়ীখন লগাই দিয়ে আৰু যোনে যেনেকৈ পাৰে চলাই আছে। আপুনি খেতিৰ কথাটো আনি মানে ইনডাইৰেক্টলি আপুনি যুৱ প্ৰজন্মক খেতিৰ ফালেও অলপ মন দিব কৈছে লাগে। মই নিজে যিহেতুকে গাঁৱৰ পৰা বিলং কৰোঁ, সেই হেতুকে মই নিজৰ ঘৰত জলকীয়া এডাল যদি মই নুপুতো, মই যদি এডাল তামোলৰ পুলি নুপুতো, মই যদি অকণমান যদি ধনিয়াৰ খেতি নকৰোঁ, তেতিয়াহ'লে মই অকলটো আৰু হেৰিৰ ওপৰত ডিপেণ্ডেবল নহ'ব। প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে আচলতে নিজৰ খোৱা ব্যৱস্থাৰ 1% হ'লেও ঘৰত উৎপাদন ব্যৱস্থাখিনি কৰি ল'ব লাগে। আৰু আমাৰ সমাজখন ৰক্ষা কৰিবলগীয়া হ'লে তেতিয়াহ'লে কিন্তু আমি এইখিনি কৰিবই লাগিব। আৰু আজিকালিতো গুৱাহাটী মহানগৰবাসীয়ে খুবকে উপলব্ধি কৰিছে, মানে কাৰোবাৰ বেলকনি, কাৰোবাৰ ছাদত অকণমান জেগা পালেও দুটা গছ পুলি ৰুৱে, কাৰণ অভাৱটো দেখি গ'ল। কাৰণ লকডাউনৰ সময়ত আমি যোনটো কষ্ট পাইছোঁ, আমি এই লকডাউনত আচলতে শিক্ষাও পাইছোঁ আমি। আৰু তেতিয়াৰ পৰা আমি আচলতে উপলব্ধি কৰিছোঁ যে ঘৰত অকণমান হ'লেও খোৱা বস্তু যদি আমি তৈয়াৰ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিছু ক্ষেত্ৰত অসুবিধাৰ আমি সন্মুখীন নহওঁ। তেতিয়াহ'লে দাদা হেৰি, আপুনি এইখিনিত আৰু কৰক আমাৰ চালকসকলৰ কাৰণে, বা মানে যিবিলাক তাৰ মানে হেৰি হয় গ্ৰাহকসকলক। মই ঠিকেই আছে বাৰু, তেওঁলোকৰ কাৰণে সুবিধা, বহুত সুবিধা, কাৰণ মই নিজে যাওঁ যেতিয়া মই ফিল কৰোঁ পটককৈ এটা এপত 10 মিনিটত গাড়ী এখন পোৱা যায়। গতিকে চালকসকলেও যাতে তেওঁলোকৰ প্ৰাপ্য পায়, সেই দিশত আপোনালোকে মানে বৈজ্ঞানিক পদ্ধতিৰে যেনেকে হয় ন, আৰু বা উপায় থাকিলেও আপোনালোকে পাতি আৰু কাৰণ বহুত আমাৰ ইমান ল'ৰাবোৰ হেৰি হৈছে, তেওঁলোকে বাহিৰত সৰু সৰু চাকৰি কৰিবলৈ বাহিৰত গ'লেও বেয়া লাগে। কেতিয়াবা আমি গ'লে অসমীয়া ল'ৰা এজন বাহিৰত চিকিউৰিটি গাৰ্ড হোৱাতকে ইয়াত যদি তেওঁ নিজৰ কেবখন চলাই ভাত খাইছে, নিজৰ মাটিকণ ৰখিব পাৰিছে, সেইটো বহুত ডাঙৰ কথা। ঠিক আছে দাদা, আপুনি কিবা ক'ব? বিশেষ দীঘলীয়া নকৰোঁ অনুষ্ঠান। আপুনি কিবা ক'ব আমাৰ অসমবাসী ৰাইজক, বা স্পেচিয়েলি আমাৰ চালকসকল বা যিবোৰ উঠি অহা যুৱক যুৱতী সকলোকে মই আপোনালোকৰ দ্বাৰাই এটা আহ্বান জনাব বিচাৰিছোঁ যে যুৱ সমাজে আজিৰ তাৰিখত যিসকলে কেবৰ লগত জড়িত হৈ আছে, তেওঁলোকে নিজৰ ছাৰ্ভিচটো ভাল কৰাত গুৰুত্ব প্ৰদান কৰক। দ্বিতীয়তে, সময়ে সময়ে কেব চালকসকলে আন্দোলন কৰে, কেব চালকসকল বিক্ষোভমুখী হয়। ইয়াৰ কাৰণ আচলতে আমি যি ধৰণে শোষিত আৰু লুণ্ঠিত হৈ আছোঁ, তাৰ বাবে আমি প্ৰতিবাদ কৰিবলগীয়া হয়। মাজে মাজে ৰাইজেও হাৰাশাস্তি পাই নোপোৱা নহয়। আমি যেতিয়া বন্ধ দিওঁ বা কেব চালকসকলে যেতিয়া হৰতালত যায়, তেতিয়া বিভিন্ন সময়ত গুৱাহাটী মহানগৰীত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু এইখিনি একমাত্ৰ কেব চালকসকলৰ ইচ্ছাকৃতভাৱে নহয়, এইখিনি ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰো কৰণীয় আছে, চৰকাৰী পক্ষই ইয়াতে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু দ্বিতীয়তে, প্ৰতিষ্ঠানসমূহেও আমাৰ যিখিনি প্ৰাপ্য পাবলগীয়া আছে সেইখিনি তেওঁলোকে দিলে এই কেব চালকখিনি হয়তো আন্দোলনমুখী নহ'ব। গতিকে আপোনালোকৰ মাধ্যমেৰে মই পুনৰবাৰ সকলো অসমবাসীকে তাই আহ্বান জনাম যে কেব চালকসকলৰ মৰ্মবেদনাখিনি আপোনালোকেও বুজক, আপোনালোকেও সহযোগী হওক, সকলোৱে অসমীয়া যুৱক, সকলোকে সহযোগিতা আগবঢ়াওক, আৰু এই কেব ছাৰ্ভিচটোত এটা ভাল ছাৰ্ভিচ হিচাপে গঢ়ি তোলাত আপোনালোকে সহযোগিতা জনাই। ধন্যবাদ। শেষত ময়ো এষাৰ কওঁ, আমাৰ অসমীয়া যুৱকসকল ৰাজপথলৈ আন্দোলন কৰিবলৈ নাহি যাতে কৰ্ম কৰিবলৈ ওলাই আহে, সেইটো আমি বিচাৰোঁ। আমি সকলো অসমীয়া, গতিকে এই ল'ৰাসকল বা ছোৱালীসকল আমাৰ সম্পদ। গতিকে তেওঁলোকৰ কাৰণে এটা প্ৰপাৰ ছিষ্টেম বনোৱাটো আপোনাৰ নিচিনা মানুহৰ দায়িত্ব, আৰু সেই ল'ৰাসকলেও যাতে ছিষ্টেমৰ ওপৰত বিশ্বাস ৰাখি তেওঁলোক আগুৱাই আহে। থেংক ইউ, ধন্যবাদ। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कौवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে, তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক, আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে।
নিৰ্ভীক আৰু নিৰপেক্ষভাৱে